প্ৰথমে সকলোকে নমস্কাৰ জনাইছোঁ আৰু আজি আমি ওলাইছোঁ বনভোজলৈ। আৰু বনভোজত আমি ক'লৈ যাওঁ কি কথা আপোনালোকক সকলোবোৰ দেখাই থাকিম। এয়া আমাৰ লগৰীয়াবোৰ, সকলো লগৰীয়া একেলগে মিলি আমি বনভোজলৈ যাবলৈ ওলালোঁ। আমি বৰ্তমান এতিয়া দেৰগাঁও পাইছোঁহি। এনেকৈ আমি সকলোবোৰ দুখন গাড়ীত গৈ আছে। সেইখন আগত এখন আপোনালোকে গাড়ী দেখিছে, দুখন আমি মেজিক ল'লোঁ। মেজিক লৈ আমি সকলোবোৰ আহি আছোঁ। এয়া আমাৰ ভাইজান দা, আমি সকলোবোৰ আহি আছোঁ। এয়া জানি আৰু খাবৰ কাৰণে সকলো ৰাইজে মাছ লৈছে। মই কিন্তু মাছ নাখাওঁ, মই একেবাৰে নিৰামিষ হয় যদিও কিন্তু লগৰ লগত আহিব লাগিবই। আৰু এয়া সকলোৱে মাছ লৈছে। আৰু আমি বৰ্তমান আহি পালোঁহি চিকাৰীঘাট। দেৰগাঁৱৰ পৰা অলপ দূৰ সোমাই আহিয়ে মিচিং গাঁওখন পায়হি। মিচিং মানুহৰ এখন গাঁও আছে, সেই গাঁওখন পায়হি। গাঁওখন পাৰ হৈ আহিয়ে এই চিকাৰীঘাট পায়হি, মানে ব্ৰহ্মপুত্ৰৰ পাৰত। এই জেগাকণৰ নাম চিকাৰীঘাটনো কিয় হ'ল, যদি কোনোবাই জানে জনাব। চিকাৰীঘাটৰ মই আপোনালোকক পৰিৱেশটো দেখাইছোঁ। এয়া লগৰীয়া সকলোবোৰ আহি পালেহি, এয়া জেগা চাইছেহি, কোন জেগাত খাব পৰা হয় কি কথা। ভাল জেগা এখন চাইছে। বহুত বালি আছে, কিন্তু আৰু সকলো ৰাইজ দেখিছে সেইফালে ভৰ্তি হৈ আছে, গান বাজানা সকলো লগাই আছে। আৰু আমিও আহি পালোঁহি, প্ৰায় আমাৰ 10:30মান হ'ল। এয়া আমি জেগা অকণ পালোঁ। এয়া সকলোবোৰ হাতে কামে লাগি গ'ল। এয়া আলহী চাই আছে, এয়া দেখিছে সকলোবোৰ আছে। বঢ়িয়া ইউটিউবৰ কাৰণে প্ৰগ্ৰেম কৰি আছে, ভিডিঅ' কৰিছে। বহুত ফূৰ্তি মানুহ জমনি কথা এটা কওক। বিলাহী দুটা, পকা পকা বিলাহী দুটা। জানে আৰু পাৰ্টি এটাত গ'লে কিমান ফূৰ্তি হয়। আৰু এয়া চাহৰ কাৰণে খাবলৈ ডিম বইল কৰিলে আমাৰ সুশীল দা ইয়াত ডিম বইল কৰিলে। চাহৰ এয়া চাহ উতলাইছে। আৰু সকলোবোৰ হাতে কামে লাগি গৈছে আৰু দেই, কোনো ৰখি থকা নাই। আৰু ময়ো ভাবিলোঁ মই এটা ভিডিঅ' কৰি থওঁ, যিহেতু জানেই মই ভিডিঅ' কৰোঁ। আৰু এইফালে চাহ, লাল চাহ, এয়া ব্ৰেড দিলে, ব্ৰেডৰ সৈতে লাল চাহ সকলোৱে খাই লৈছে। আৰু এইফালে পাচলি কুটিছে। ধুনীয়াকৈ সকলোৱে সমিল মিলে এসাঁজ খোৱাটো বহুত ডাঙৰ কথা। ভাল লাগে কোনোবা এটা পিকনিক প্লেচত গৈ এনেদৰে সমিল মিলে খাই ভাল লাগে। এয়া বনাই আছে গাহৰি মাংস। আৰু মই কিন্তু মাংস নাখাওঁ দেই, মই একেবাৰে নিৰামিষ হয়। কিন্তু সকলোৰে লগত পৰি আহিবলগীয়া হৈছে, আহিছোঁ। নহ'বা সকলোৰে লগত মিলি জুলিটো থাকিবই লাগিব, নাথাকিলেতো কাৰ লগত থাকিব। সকলোৰে লগত মিলি জুলি থকাৰ হেঁপাহেৰে এই পাৰ্টিটোলৈ আহিলোঁ। সেয়া আৰু গাহৰি মাংসৰ লগত দিবলৈ এয়া লাই শাক ধুনীয়াকৈ মানে বাচি আছে, দেখিছে। আৰু এয়া ফুলকবি কুটি আছে আমাৰ সিংদা, এইফালে ৰাজীৱ দা। সকলো মানে হাতে কামে লাগি গৈছে দেই, কোনো ৰখি থকা নাই। ইয়াত তেল দিলেই, তেল দিছে মানে এইটো গাহৰি মাংসই বনাব। আৰু এইফালে ব্ৰইলাৰ কাটি আছে। ইয়াত পিঁয়াজ আৰু এনেকৈ এইটো জলকীয়া এনেকৈ গুড়া কৰি নিছিলে। এয়া ধুনীয়াকৈ কেনেকৈনো আপোনালোকে চাওকচোন, আমাৰ গাহৰি মাংসকণ বনাইছে। এয়া আমাৰ সুশীল দাই বনাই আছে। খুব ধুনীয়া হৈছে বুলি কৈছিলে।
কিন্তু মই যিহেতু মাছ মাংস একোৱেই নাখাওঁ, সেইটো কাৰণে মই নিজৰ কাৰণে নিজে দাইল অকণ বনাই ল'লোঁ। এয়া চিকাৰী ঘাটৰ মোৰ পৰিৱেশটো আপোনালোকক অলপ দেখাই দিছোঁ। সেইদিনাখন পাৰ্টি বহুত আছিলে, বহুতৰ পৰা আহিছে। খুব ধুনীয়া এটা পৰিৱেশ, খালি বালিটো বেছি আছে, বালিটো এই তলত খুব বেছি বালি আছে। কিন্তু বালি নথকা জেগাও আছে, বালি নথকা জেগালৈ সকলো ৰাইজ গৈ লৈছে। এয়া মাছ ফ্ৰাই কৰি আছে। সকলো ভাজি পাচলি কুটি ৰেডি কৰিলে। এয়া আমাৰ ভাইজান দাই জানেই, ভাইজান দাই মাইক্ৰফোনটো পালে আৰু গান গাবই আৰু পুৰা গান গাই আছে। 25 তাৰিখৰ দিনাখন আমাৰ ব্ৰইলাৰ ঠেং ৰেডি কৰি আছে দেই, সেইজনে ইমান দিন হ'ল। এয়া মাছৰ দাইল বনাবৰ কাৰণে সেয়া সকলো দি ল'লে। মাছ ফ্ৰাই কৰি থোৱা আছে, তাত মাছ দি দিব। আৰু এয়া চালাড কুটি আছে, ভাইমন্দা লাগি আছে, চিংদা লাগি আছে, আৰু এজন চিংদা লগত অহা এজন খুৰা, ভাল লাগিল। সকলোৱে মানে এনেদৰে এসাঁজ খাই ভাল লাগিল, বহুত ভাল লাগিল। আৰু এজন নাচনী দেখিছে নাই? এজন নাচনী মানে গান চান বাজি থাকিলে ৰ'বই নোৱাৰে আৰু পুৰা নাচি আছে। এজন পুৰা নাচনী আৰু দেই। নাচন দেখিছে নাই আপোনালোকে? কি ধুনীয়া নাচিছো, বঢ়িয়া। এইজনেহে বোলে মাংস বনাব দেই, ব্ৰইলাৰ মাংস। বেলেগক ব্ৰইলাৰ মাংস বনাবলৈকে নিদিলে, এইজনে বোলে ধুনীয়াকৈ ব্ৰইলাৰ মাংস। এয়া আমি সকলোবোৰ ঘৰলৈ যাবলৈ ওলালোঁ। আৰু খোৱাৰ সময়কণ আপোনালোকক মই দেখুৱাব নোৱাৰিলোঁ, মানে খোৱাৰ সময়কণত মই সকলোকে বিলাই মেলি খুৱাবলগীয়া হ'ল। আৰু মই আপোনালোকক সকলো দৃশ্যটো আপোনালোকক দেখুৱালোঁ। আৰু মোৰ ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে জনাব। আৰু যিসকল নতুন, সেইসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলোঁ। আৰু সকলোকে আগন্তুক নতুন বছৰৰ আপোনালোকক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু এয়া সকলো যাবলৈ লগত আমাৰ এয়া ভাইজান দা আহিছিলে, বয়োজ্যেষ্ঠ ব্যক্তি, সন্মানীয় আমাৰ ভাইজান দা। ভাইজান দা, কিবা কিবি ধৰক কেনেকুৱা পালে চিকাৰী ঘাটলৈ আহি? চিকাৰী ঘাটলৈ আহি সমূহ ৰাইজক খুব ভাল পালোঁ। আৰু সকলোৱে সমিল মিলে পুৰণা বছৰটো খেদি নতুন বছৰটো আদৰিবলৈ খানা পিনা আয়োজন কৰিলে। আৰু সকলোৰে মৰম আদৰো পালোঁ, খুব ভাল লাগিলে। সকলোকে মই আন্তৰিক শুভেচ্ছা জনাইছোঁ আৰু নতুন বছৰৰ ওলগ যাচিছোঁ। ধন্যবাদ। ভাইজান দাই আপোনালোকলে নতুন বছৰৰ শুভেচ্ছা জনালে। আৰু আমাৰ সূৰ্যদাও মনে মনে বহি আছে এইফালে চুকত। ভাগৰ লাগিছে, বহুত কাম কৰিলে, বহুত বস্তু কঢ়িয়াবলগীয়া হৈছে। আজি আমাৰ পাৰ্টিতে দাদাও আহিছিলে, খুৰা হ'ব, ভাল লাগিল। বেয়া চেয়া নাপাব আৰু ঠিক আছে, হেপী এনজয়। আকৌ লগ পাম, আকৌ জানুৱাৰীত খাব ন। এয়া আমাৰ বগাইদা আছিলে,
কেনেকুৱা লাগিল? ভাল লাগিল? সুশীল দা মজা লাগিল ন? মজা লাগিল। সকলোৱে এনেকৈ মিলি জুলি এসাঁজ খাবলৈ পালে বহুত ভাল লাগে ন? প্ৰত্যেক বছৰ এনেকৈ যাওক। প্ৰত্যেক বছৰ সেইটোৱে সকলো অকণমান ফূৰ্তিত থাকিব লাগে। এয়া আমাৰ জানদা আহিছিলে, ৰাজেশ দা ওৰফে জানদা, আমি জানদা বুলিয়ে মাতোঁ। আমাৰ ৰাজেশ দা সুন্দৰ এটা দৃশ্য। এয়া আমাৰ সকলোৱে মানে এয়া যি বস্তু কঢ়িয়াই আনি আছে সকলোৱে ফূৰ্তি কৰি আহি আছে দেই। দাদা আহিছিলে কিন্তু চিনি নাপালোঁ ক'ৰ হয় কি কথা। এতিয়া চিনাকিটো হৈ লওক। পানী চুকা ন? ঠিক আছে, কেতিয়াবা দেখিলে মাতিব, সেইজনো আমাৰ লগত একেলগে আহিছিলে। আমাৰ এয়া ধুৰ্ব আছে। নমস্কাৰ।